ইমান ডাঙৰ বৰষুণ হলে ধৰি ৰাখাৰ ক্ষমতা গুৱাহাটীৰ দৰে স্মাৰ্ট সিটি এখনৰ নাই ইয়াৰ কাৰণে আমি এটা নেক্সট লেভেলৰ স্মাৰ্ট সিটি বনাব লাগিব মুখ্যমন্ত্ৰীৰ টাৰ্গেটত মেঘালয়ৰ USTM যত দুখ নন্দ ঘোষ এতিয়া USTM আৰু দিল্লী পাব্লিক স্কুল দুদিন নীৰৱে কালৈ দুখ ঠেলিম ভাবি ভাবি অৱশেষত গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে দুখ ঠেলাৰ স্থল বিচাৰি পালে মুখ্যমন্ত্ৰীয়ে এজনে যদি মেঘালয়ৰ ৰঙাপানীলৈ দুখ ঠেলিছিল আনজনে এখুব ওপৰলৈ গৈ দুখ ঠেলিলে USTM আৰু দিল্লী পাব্লিক স্কুললৈ হয় বিজ্ঞানীৰ তালিকাত নিজৰ স্থান খোদিত কৰি গুৱাহাটীৰ কৃত্ৰিম বানৰ সূত্ৰ আৱিষ্কাৰ কৰি এই কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰি বুলি হাত দাঙি দিলে ৰাজ্যৰ বহুবলকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি নিৰ্মাণ কৰা গুৱাহাটীৰ নলা নৰ্দমাই পানী ধৰি ৰাখিব পৰা ক্ষমতা নাই গতিকে বছৰ দুই এটা দিন নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় মেঘালয়ৰ পৰা অভূতপূৰ্ব পানী নামি অহাৰ কাৰণ USTM ভৌগোলিক অৱস্থানৰ সুবিধা লৈ বৃহৎ পাহাৰ খান্দিছে USTM গুৱাহাটীৰ আমি যেটো নলা নৰ্দমা আমি নিৰ্মাণ কৰিছো সেই নলা নৰ্দমা বিলাকে ইমান ডাঙৰ পানী ধৰি ৰাখাৰ আমাৰ ক্ষমতা নাই গতিকে বছৰত এনেকুৱা এটা বা দুটা দিনৰ আমি সন্মুখীন হওঁ যি দুটা দিন আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায় যোৱা বছৰটোত যিমান বৰষুণ হৈছে তাৰ 25% বৰষুণ যোৱা পৰহি দিনাখন একেলগে হৈছে গতিকে ই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হল USTM ইউনিভাৰ্চিটি তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে কোনোবাই যদি USTM ইউনিভাৰ্চিটিত যায় তেতিয়ালে দেখা পাব যে গুৱাহাটীৰ 4-5খন পাহাৰ একেলগে তাতে গুৱাহাটী ন মেঘালয় তাতে কাটি পেলোৱা হৈছে এই USTM খন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছিল আগতে মেঘালয়ৰ পানী লাহে লাহে আহিছিল USTM বিশ্ববিদ্যালয় হোৱাৰ পৰা অভূতপূৰ্ব হাৰত গুৱাহাটীলৈ পানী নামি আহিবলৈ ললে এই USTM ইউনিভাৰ্চিটিখন আৰম্ভ কৰোঁতে অসম চৰকাৰে প্ৰতিবাদ কৰাৰ প্ৰয়োজনীয়তা আছিল আগতে মেঘালয়ৰ পানী অসমত আহিছিল লাহে লাহে আহিছিল USTM ইউনিভাৰ্চিটি হোৱাৰ পৰা অভূতপূৰ্বভাৱে গুৱাহাটীত পানী নামি আহে এই USTM ইউনিভাৰ্চিটিখন হোৱাৰ সময়ত অসম চৰকাৰে মেঘালয় চৰকাৰৰ লগত কথা পাতিব লাগিছিল যে অকনমান দূৰত তেওঁলোকক অনুমতি দিয়ক লগত এখন দিল্লী পাব্লিক স্কুলো হল মেঘালয় গুৱাহাটীৰ ওচৰত থকা ভৌগোলিক অৱস্থানৰ সুবিধা লৈ গুৱাহাটীৰ মানুহে গৈ মেঘালয় চৰকাৰৰ অনুমতি লৈ তাৰ ওচৰ পাজৰৰ যেটো পাহাৰ গুটে পাহাৰবিলাক কাটি অনুষ্ঠান আৰম্ভ কৰিছে বিষয়টো মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিম বাট ড্যামেজ ইজ অলৰেডি ডান মুখ্যমন্ত্ৰী মহোদয় আপুনি পাহৰিছে যদিও আপোনাক মনত পেলাই থওঁ USTM খন স্থাপিত হৈছিল 2011 চনত আৰু 2011 চনতেই আপুনি কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল আপুনি কোৱাৰ কথাৰ আলামতে কৈছো কিয় আপুনি সেই সময়ত এবাৰলৈ প্ৰতিবাদ নকৰিলে কিয় আপুনিও মনে মনে চৰকাৰৰ সিদ্ধান্ত মানি লৈছিল আপুনি দেখোন সেই সময়তো দক্ষ হৰ্তা বিধাতা আছিল তৰুণ গগৈ দেখোন নয়নৰ মণি আছিল আপুনি তাৰ পাছত আকৌ আপোনাৰ চৰকাৰখন কৃত্ৰিম বানপানী ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হোৱাৰ পাছতেই আনলৈ বল ঠেলিবলৈ আৰম্ভ কৰিছে আপুনি কিয় আপোনালোকৰে দেখোন গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে বানমুক্ত অপৰাধমুক্ত গুৱাহাটী নিৰ্মাণৰ শ্লোগান আছিল পাছে কোট হেৰাল সেইসমূহ প্ৰতিশ্ৰুতি সেই বিফলতা ঢাকিবলৈকে নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালৰ লগতে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মেঘালয়লৈ দুখ ঠেলিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী মহোদয় শিলখাকু উচ্ছেদ কৰি গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিম বুলি দমভালি মৰা নাছিল জানো আপুনি বিলাসী জিঞ্জাৰ হোটেল আজমল ফাউণ্ডেশ্যনৰ অট্টালিকা জয়ন্ত মল্লৰ সম্পত্তি এইবোৰ উচ্ছেদ নকৰি সাধাৰণ লোকৰ প্ৰজাত বুলডোজাৰ চলাই কিয় হ্ৰাস কৰিব নোৱাৰিলে গুৱাহাটীৰ কৃত্ৰিম বানপানী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতেই তেওঁক উভতি ধৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেই ক্ষমতাত থাকি ফালতু কথা নকব গুৱাহাটীৰ কৃত্ৰিম বানৰ 50% পানী শিলখাকুলৈ বৈ আহিব বুলি আপুনি কোৱাৰ পাছতো আজিলৈকে শিলখাকুলৈ পানী অহা নেদেখিলো কিয়
শিলখাকলৈ পানী যোৱাহেঁতেন 24 ঘণ্টা পকপকাই থাকিব নালাগিলহেঁতেন গুৱাহাটীবাসীয়ে। কৰ্পৰেট গোষ্ঠীৰ বিল্ডিং হোটেল দেখিলে বুকু কঁপি উঠে হিমন্ত বিশ্বৰ। মেঘালয়ৰ পানী আহিছে আৰু মেঘালয় চৰকাৰৰ লগত সেই সময়ত USTM যেতিয়া বনোৱা হৈছিলে সেই সময়ত অসম চৰকাৰে কথা নাপাতিলে। সেই সময়ত কোন আছিলে ডাঙৰীয়া? সেই সময়ত আপুনি আছিলে নাই চৰকাৰত? এনেকুৱা ফাল্টু কথা নক'ব দেই, সেই কথা কৈ দিছোঁ। আৰু এটা কথা কৈ আছে আপুনি যে শিলহাকুলৈ লাহে লাহে পানী আহিবলৈ আৰম্ভ কৰিছে। আৰু কেইদিনমানৰ আগত শুনিছিলোঁ আপুনি কৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী 50% শিলহাকুলৈ আহিছে বুলি ক'লে। আজিৰ দিনটোত এটোপাল পানীও আমি শিলহাকুলৈ অহা দেখা নাই। যোৱা কালিৰ দিনটোত আমি গোটেই শিলহাকু পৰিদৰ্শন কৰিলোঁ। শিলহাকুলৈতো গুৱাহাটীৰ কোনো বানপানী অহা নাই। গতিকে আপুনি ক'ত 50% বানপানী অহা দেখা পালে? আপুনি কিবা পিন্ধি আছে নেকি? আপোনাৰ চকুত কিবা আছে নেকি বাৰু? পানী যিহেতু অহা নাই, অসমবাসী ৰাইজে দেখা নাই, আপুনি দেখা পায় 50% যদি কৃত্ৰিম বানপানী শিলহাকুলৈ যোৱা হ'লে তেতিয়াহ'লে আমাৰ গুৱাহাটী মহানগৰবাসী 24 ঘণ্টা পানীত ককবকাই থাকিব লগা নহ'লহেঁতেন। এনেকুৱা ফাল্টু কথা নক'ব। ক্ষমতাত আছোঁ বুলি মানে আবুল তাবুল বকি মানুহৰ মন মগজু বিপথে পৰিচালিত কৰিবলৈ কেতিয়াও যত্ন নকৰিব। আপুনি মুখ্যমন্ত্ৰী হয়, ফাল্টু মানুহৰ নিচিনাই কথা নক'ব দেই। সেই কথা কৈ দিছোঁ। বাৰম্বাৰ মিছা কথা কৈ মানুহক ডাইভাৰ্ট কৰি থাকে। উচ্ছেদৰ সময়ত ক'লে বোলে উচ্ছেদে ধনী দুখীয়া নাচায়, এটা বৃহৎ স্বাৰ্থত গুৱাহাটীক বানমুক্ত কৰিবৰ কাৰণে উচ্ছেদ কৰা হৈছে। তাত ধনী দুখীয়া যোনেই নাথাকক, কৰ্পৰেট হাউচ থাকিলেও তেওঁলোকৰ বিল্ডিং উচ্ছেদৰ আওতালৈ আহিব বুলি কৈছিলে। আজিৰ দিনটোত আপোনাৰ এই জিঞ্জাৰ হোটেল পানীৰ মাজত কেনেকৈ আছে? আজি ICM নামৰ প্ৰতিষ্ঠানটো পানীৰ মাজত কিয় অৱস্থান কৰি আছে? আজি আমাৰ হিম্মত চিংকা গুৱাহাটীৰ আটাইতকৈ ওখ বিল্ডিং আইডিয়েল হিল ভিউ কেনেকৈ পানীৰ মাজত অৱস্থান কৰি আছে? আৰু আমাৰ থলুৱা মানুহবিলাক 100 মিটাৰ 200 মিটাৰ দূৰত যিবিলাকে ঘৰ বনাই আছিলে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি পেলালে। আপুনি সেইজনহে মানুহ? আপুনি বহুত ডাঙৰ কথা কৈছিলে। পুঁজিপতিৰ বিল্ডিং দেখিলে আপুনি ভয় খোৱা মানুহে কি ডাঙৰ কথা ক'বলৈ আহিছে? ফাল্টু কথা নক'ব দেই, সঁচাই কৈছোঁ। মানে কৰ্পৰেট হাউচবিলাকৰ বিল্ডিং দেখা পালে হিমন্ত বিশ্ব শৰ্মাৰ বুকু কঁপি উঠে আৰু তেওঁ বহুত ডাঙৰ ডাঙৰ কথা কৈ থাকে। আৰু এতিয়া আমি এটা কথা কৈ দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত যিহেতু গুৱাহাটীৰ কৃত্ৰিম বানপানী নিৰ্মূলত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু এটোপাল কৃত্ৰিম বানপানীও শিলহাকুলৈ নগ'ল, গতিকে 1200 ঘৰ মানুহৰ ওচৰত তেওঁ আঁঠুকাঢ়ি ক্ষমা খুজিব লাগে। এটোপাল পানী যিহেতু নিব নোৱাৰে শিলহাকুলৈ, তেওঁ আৰু নৈতিক দায়িত্ব স্বীকাৰ কৰি আমাৰ থলুৱা মানুহবিলাকৰ যি মাটি তেওঁ কাঢ়ি লৈছিলে সেই মাটি ঘূৰাই দিব লাগে। যদি ঘূৰাই নিলে এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ স্বাৰ্থত নিজৰ পৰিয়ালৰ কাৰণে সেই মাটি সংৰক্ষণ কৰিছে। আমি সেই কথা ভাবিবলৈ বাধ্য হ'ম। নিশ্চয়কৈ এটা সময়ত গুৱাহাটীক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিম বুলি ডিঙিৰ শিৰ ফুলাই বক্তব্য দি অৱশেষত চূড়ান্ত ব্যৰ্থ হৈ এতিয়া মেঘালয় হৈ পৰিছে যত দুখ নন্দ ঘোষ। বহনক্ষম উন্নয়নৰ প্ৰতি গুৰুত্ব আৰোপ নকৰি যধে মধে আন্তঃগাঁথনি নিৰ্মাণৰ নামত ফ্লাইঅভাৰ কেইখন বনাই পূৰ্বতকৈও যেন গুৱাহাটীৰ কৃত্ৰিম বানৰ মাত্ৰা ন অঞ্চললৈ বৃদ্ধি কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।